কবিতাৰ শিৰোনাম সময় তু সময়। কবি যুধিষ্ঠিৰ গগৈ। হেৰ ৰঙিলী কমিলি ৰামঢালি নাচনীজনী হৈ তই মোৰ ঘৰলৈ আহিলি, আহিলিতো আহিলি বৰদৈ চিলাজনী হৈ ফাগুন মাহতে আহিলি। গছে বনে ন সাজ পিন্ধাই মোৰ মনত দেহটোৱে শিহৰণ জগাই দিলি। চতৰ উৰুকা নিশা মনত পৰে স্বাধীনতাৰ বাবে বনবাস খটা ডেকা মুখা, আৰু মনত পৰে মৌ বৰষা মাতেৰে বহাগতে সৰহ খৰচা মৰমী কুলিটি। ন ন কুহি পাতে ডেকা গাভৰুৰ হাঁহি খলকনিতে যৌৱনৰ বা মাৰলিত উতিবাহি থাকোঁতে ৰঙিলী নিজস্বতা তই হেৰুৱাই। দুগ 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 দম্বৰু বাজে, সৃষ্টি সৃষ্টি বুলি মহাকালে নাচে। ঢোলে গৰজে মেঘে গৰজে, বাৰুদৰ শব্দই কাণতাল মাৰে। অসমৰ মানুহে সকলোবোৰ সহ্য কৰে, ই কি বিধিৰ বিধান। বঙহে বঙহক নিচিনা হ'ল, গছৰ ডালত কপৌ ফুল নুফুলা হ'ল। মাছৰো উজান মুঠা ডিস্কো ডান্স কৰি কৰি ডেকা গাভৰুৱে বিহু নাচ নাচিবলৈ লাজ পোৱা হ'ল। হেৰৌ অসমীয়া ভাষাটো, কৃষ্টি, সংস্কৃতি, জাতিটোনো কাৰ? কাৰ বাবে ৰাজনীতিৰ নামত সমাজ তথা দেশখন টুকুৰা টুকুৰ কৰি ভাতৃ সংঘৰ্ষৰ সৃষ্টি কৰিছা? কোন সেই ভাগ্যৱান ৰাজকুমাৰ যাৰ বাবে জীৱন দি কেতেকী ফুলাইছা? ৰঙিলী বেয়া নেপাবি, যোৱাটো বানত সকলো হেৰুৱালো, অহাবাৰ হয়তো লগ নাপাম। সেয়েহে বহু কিবা কিবি কলো, এৰা তোকে নকয়ে আৰুনো কাক কম। বেয়া নেপাবি, যাওঁ। যোৱাৰ আগতে আকৌ কৈছো ৰঙিলী, অপসংস্কৃতিয়ে অসমখন চানি ধৰিলে, তইও দেৰি নকৰিবি। যা ৰঙিলী যা।